বেপুৰীয়া মহাবিদ্যালয়ৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত এগৰাকী সহযোগী অধ্যাপকৰ কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। পৰম্পৰাগত কৃষিৰ অনুপযোগী হৈ পৰা কৃষিভূমিত চাহৰ খেতি কৰি স্থানীয় নিবনুৱাসকলৰ মাজত হাঁহি বিলাবলৈ সক্ষম হৈছে এইগৰাকী শিক্ষাবিদে। ৫ বিঘা মাটিত চাহৰ খেতি আৰম্ভ কৰি বৰ্তমান পৰ্যন্ত প্ৰায় ৪০ বিঘা ভূমিৰ এখন বৃহৎ বাগানৰ অধিকাৰী ডক্টৰ নিৰঞ্জন কাকতিয়ে চাহ বাগানৰ লগতে তামোল, নাৰিকল আৰু কল, জালুকৰ খেতি কৰি উপাৰ্জন কৰিছে লাখ লাখ টকা। এই সন্দৰ্ভত আমাক সবিশেষ জনাব জগত বৰাই। বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত এগৰাকী অধ্যাপক আৰু যিগৰাকী অধ্যাপকৰ কৰ্ম এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিহপুৰীয়াৰ ডঙিবিলৰ এইগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপকে ইতিমধ্যে তেওঁলোকৰ ঘৰৰ ৪০ বিঘাকৈ ভূমিত চাহৰ খেতি আৰম্ভ কৰি স্থানীয় অঞ্চলটোৰ নিবনুৱা সমস্যা সমাধান কৰাৰ লগতে নিজেও আৰ্থিকভাৱে সবল হ'ব পাৰিছে। আৰু আমাৰ লগত সেইগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ নিৰঞ্জন কাকতি ছাৰ আছে। আমি ছাৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম। ছাৰ, অকণমান আপুনি মন কৰিব, আপুনি কিমান দিনৰ পৰা এই কৃষি কৰ্মৰ লগত জড়িত? মই ২০০০ চনৰ ২৫ এপ্ৰিলত প্ৰথম এই বাগিচাখন খুলিছিলোঁ। কেনেদৰে চিন্তা আহিলে বাগিচাখন কৰাৰ? আচলতে মোৰ যিখিনি মাটি আছে, সেই মাটিখিনি দেউতাৰ দিনৰ, গোটেই মাটিখিনি একেবাৰে বাম মাটি। ইয়াত ধান খেতি বৰ বেছিকৈ উৎপাদন নোহোৱাৰ কাৰণে খেতি কৰাত অসুবিধা হৈ পাৰিলে। মই যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িছিলোঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়োঁতে মই চাই আছিলোঁ চাহ খেতি কেনেকৈ কৰে আৰু চাহ খেতি কেনেকৈ কৰে। ওখ মাটি লাগে, পানী ওলাই যোৱা ধৰণৰ মাটি হ'ব লাগে। আৰু তেনেকুৱাকৈ মোৰ চিন্তা চৰ্চা আহিলে মাটিখিনি পৰি থাকে, ধান খেতি নহয়। গতিকে মই ভাবিলোঁ চাহ খেতি কৰোঁ। পোনপ্ৰথমে মই ৫ বিঘা মাটিত চাহ খেতি কৰিছিলোঁ আৰু মই আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যিটো ভূমি পৰীক্ষা কৰাৰ পিছত চাহ খেতি কৰিছিলোঁ। প্ৰথম ৫ বিঘা কৰাৰ পিছত আৰু ক্ৰমান্বয়ে ৫ বিঘা, ৪ বিঘা, ২ বিঘা এনেকৈ বঢ়াই এতিয়া আজি প্ৰায় ২৫ বছৰত মই প্ৰায় ৪০ বিঘা মাটিৰ ভিতৰত ৩২ বিঘামানত মোৰ এতিয়া চাহ খেতি লগোৱা আছে। এখন বৃহৎ বাগান, ক্ষুদ্ৰ চাহ খেতিয়ক বুলি ক'ব নোৱাৰি? চাহ খেতিয়কৰ বৃহৎ বাগান বুলিব পাৰি। কেনেদৰে উপকৃত হ'ব পাৰি বা পৰিয়ালসমূহ, স্থানীয় পৰিয়ালসমূহ উপকৃত হৈছে? স্থানীয় পৰিয়াল মানে মোৰ ইয়াত প্ৰায় এতিয়া ৩০ৰ পৰা ৩৫ ঘৰমান মানুহ চলি আছে। তেওঁলোকে গোটেই বছৰ ইয়াত কাম কৰে। আৰু মই সমস্যা যেতিয়া হয় তেতিয়াহে মই দূৰৰ পৰা শ্ৰমিক আনো। দূৰৰ পৰা শ্ৰমিক আনিলে ওচৰৰ স্থানীয় শ্ৰমিকখিনি অলপ বেয়া পায়। গতিকে সদ্যহতে মই স্থানীয় শ্ৰমিক দি এই কামখিনি কৰাই আছোঁ। সমস্যা কিছু আহিছে, এই আমাৰ শ্ৰমিকৰ কিছু সমস্যা আহিছে। সাৰৰ সমস্যা, আমাৰ এইটো কেমিকেল ইউজ কৰোঁ আমি, আমাৰ জৈৱিক নহয়। অৱশ্যে এতিয়া আমাৰ টি এডভাইজৰী বৰ্ডৰ কথা মতে আমি এতিয়া পাৰ্চেণ্টেজটো কমাই আনিছোঁ। কেমিকেল আৰু জৈৱিক আমি দুয়োটাই ব্যৱহাৰ কৰিছোঁ। ইয়াত কেঁচু সাৰো ব্যৱহাৰ কৰা হৈছে। লগত অৱশ্যে আমি ইউৰিয়া, ছুপাৰ পটাছ দিওঁ। তাৰমানে একেবাৰতে জৈৱিকলৈ গুচি গ'লে আমাৰ প্ৰডাকশ্যনত কিছু অসুবিধা হ'ব। চৰকাৰী তৰফৰ পৰা কিবা সা সুবিধা? চৰকাৰী তৰফৰ পৰা মই বৰ্তমানলৈকে একো সা সুবিধা পোৱা নাই। অৱশ্যে মই বিচাৰিও যোৱা নাই। ভাৰতীয় টি বৰ্ডৰ কিছুমান স্কীম আছে। স্কীম মতে তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কক কিছু ক্ষেত্ৰত সাহায্য আগবঢ়ায়। হয়, জগত বৰা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।